গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17 তিনিজন প্ৰভুৰ কথা কৈছে। এই তিনিজন প্ৰভু কোন হয়? কোনজন প্ৰভুৰ শৰণলৈ যোৱাৰ পিছত জন্ম আৰু মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ সকলোতকৈ উত্তম পৰমাত্মা কোন হয়? কেনেকুৱা? তেওঁৰ নাম কি? এই সকলো গূঢ় ৰহস্যক জানিবৰ কাৰণে অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ মংগল প্ৰবচন। এইফালে আকৌ ৰামচন্দ্ৰজী ৰজা আছিল অযোধ্যাৰ। প্ৰথমতে ৰজাসকলে প্ৰজাৰ সুখ দুখ নিজে গৈ বুজিছিল। ৰাতিৰ সময়ত ছদ্মবেশত ঘূৰিছিলে। তেতিয়া তাত দেখা পালে যে এটা ঘৰত কথোপকথন হৈ আছে আৰু তেতিয়া তেওঁ তাতে লৈ শুনিলে। তেতিয়া তেওঁ শুনা পালে যে মই ৰজা দশৰথৰ পুত্ৰ ৰামচন্দ্ৰৰ দৰে নহয়, যিয়ে ৰাৱণৰ লগত তেওঁৰ পত্নী থাকিলে আৰু তেওঁক ঘৰত ৰাখিছে, গতিকে ৰাতিপুৱাই ওলাই যাবি ইয়াৰ পৰা। এই কথা শুনিয়েই শ্ৰীৰামচন্দ্ৰই সীতাক নিষ্কাশন কৰি দিলে, উলিয়াই দিলে ঘৰৰ পৰা, যে নগৰৰ লোকে মোৰ ওপৰত ব্যংগ কৰি আছে আৰু মই এই কথা শুনিব নোৱাৰোঁ। পুণ্যাত্মাসকল, যেতিয়া সীতাজীক ৰামচন্দ্ৰদেৱে লৈ আহিছিলে ৰাৱণক বধ কৰি ৰাজ্য বিভীষণক দি, তেতিয়া ৰামচন্দ্ৰদেৱে কৈছিলে যে মই তোমাৰ পৰীক্ষা ল'ম আৰু যদি পৰীক্ষাত সফল হোৱা তেতিয়াহে মই লগত লৈ যাম, নহ'লে লৈ নাযাওঁ। মই তোমাক অগ্নিত জ্বলাম। যদি তুমি অগ্নিত জ্বলি যোৱা তেতিয়াহ'লে মানি ল'ম তুমি কলংকিত হয়। তুমি ৰাৱণৰ প্ৰতি সমৰ্পিত হৈছিলা আৰু অগ্নিত যদি তুমি নজ্বলিলা তেতিয়া তোমাক নিষ্কলংক বুলি জানিম আৰু তোমাক লৈ যাম। এনেকুৱাই কৰিলে তেওঁ। সীতাক অগ্নিত বহাই দিলে আৰু হাজাৰৰ সংখ্যাত দৰ্শক আছিলে। সীতাজী নজ্বলিলে আৰু সকলোৱে ক'লে যে ভগৱন্ত এওঁ নিষ্কলংক, মাতা নিষ্কলংক, আৰু ইমান কঠোৰ পৰীক্ষালৈহে তেওঁক আকৌ ঘৰলৈ উভতাই আনিছিলে। আৰু এজন ব্যক্তিয়ে কোৱাতেই শ্ৰীৰামচন্দ্ৰই তেওঁক উলিয়াই দিলে, নিজৰ পত্নীক। তেতিয়া ক'ত গ'ল তেওঁৰ নিজৰ জাজমেণ্ট? তেওঁলোকতো ৰজাৰ যোগ্যই নাছিল আৰু আমি তেওঁলোকক ভগৱান মানি আছোঁ। এজনী গৰ্ভৱতী মহিলাক নিজৰ ঘৰৰ পৰা উলিয়াই দিয়ে, ক'ত মৰা ক'ত যোৱা এইটো কথা হ'ল। তেন্তে পৰীক্ষা লোৱাৰ কি প্ৰয়োজন আছিল? কিয় ইমান মানুহক মৰোৱালে? এৰি দিব লাগিছিল, ৰাৱণৰ লগতে থাকিলে হয়। পুণ্যাত্মাসকল, ইয়াৰ ৰজা হৈছে কাল ভগৱান। এয়া বিচৰা নাছিলে যে ইয়াৰ প্ৰাণীয়ে পৰমাত্মাৰ বিষয়ে জ্ঞাত হওক, যি কাৰণত তেওঁলোকে ভগৱান সিদ্ধ কৰাই ৰাখিছিলে নকল দূতৰ মাধ্যমেৰে। আৰু পিছত কি হয়, শেষলৈ শ্ৰীৰামচন্দ্ৰজীয়ে অশ্বমেধ যজ্ঞৰ ঘোঁৰা এৰি দিলে সমগ্ৰ পৃথিৱীতে শাসন প্ৰাপ্ত কৰিবলৈ, যে এই ঘোঁৰাক যিয়ে ধৰিব তেওঁ যুদ্ধ কৰিব মোৰ লগত। সেই ঘোঁৰা তেওঁৰেই পুত্ৰ দুয়োৱে, যি সীতাজীয়ে বহিষ্কৃত হোৱাৰ পিছত জন্ম দিছিলে ঋষি বাল্মীকিৰ কুটীৰত। এজন পুত্ৰ গৰ্ভত আছিল আৰু দ্বিতীয়জন বাল্মীকিজীৰ মিছআণ্ডাৰষ্টেণ্ডিঙৰ ফলত ঘাঁহৰ পৰা, কুফৰ পৰা এক প্ৰকাৰৰ ঘাঁহেৰে ইয়াৰে এজন পুত্ৰ বনাইছিল। এইটো বেলেগ কাহিনী হয়, পিছত ক'ম। তেওঁলোক লৱ আৰু কুশ নামেৰে প্ৰসিদ্ধ হয়। লৱ সীতাৰ গৰ্ভৰ পৰা জন্ম হৈছিল আৰু কুশ বাল্মীকিয়ে নিজৰ ভক্তি শক্তিৰে তেওঁক বনাইছিল। লৱ আৰু কুশ ডেকা আছিল আৰু তেওঁলোকে শ্ৰীৰামচন্দ্ৰদেৱৰ ঘোঁৰাটো ধৰিছিল। পিছত যেতিয়া পিতা পুত্ৰৰ মাজত যুদ্ধ হ'ল তেতিয়া তেওঁলোক দুয়োৱে ৰামৰ থকা সৰকা কৰি দিলে আৰু সীতা তেতিয়াও ৰামৰ হাতলৈ নাহিল আৰু পৃথিৱীৰ গৰ্ভলৈ সোমাই গ'ল। আৰু শ্ৰীৰামচন্দ্ৰজীয়ে আহি সুৰুজু নদীৰ পাৰত, যি অযোধ্যাৰ ওচৰেৰে বৈ গৈছিল, সেই সুৰুজু নদীত
তাতেই জল সমাধি ল'লে এই দুখত। এতিয়া শ্ৰীকৃষ্ণজীৰ ইতিহাস চাই লওক। শ্ৰী বিষ্ণুজীৰ অৱতাৰ শ্ৰীকৃষ্ণজী, শ্ৰীৰামজী, শ্ৰীৰামচন্দ্ৰজীৰ জীৱনৰ ভোগ ভোগী সেই প্ৰাণীয়ে শ্ৰীকৃষ্ণৰ ৰূপত আকৌ জন্ম হ'ল। গোটেই জীৱন দুখী থাকিলে, গোটেই জীৱন জেলত জন্ম হ'ল, মাতা পিতা বন্দীগৃহত। কেতিয়াবা মামা শত্ৰু হৈ গ'ল, কেতিয়াবা পুতনাই মাৰিবলৈ গৈছে, কেতিয়াবা চানুৰ শত্ৰু হৈ গ'ল, কেতিয়াবা জৰাসন্ধা লাগিবলৈ আহিছে, কেতিয়াবা শিশুপালৰ লগত যুদ্ধ হৈছে, মতভেদ হৈ আছে, আৰু কেতিয়াবা কালযাবন আহিছিলে। এই দুখতে শ্ৰীকৃষ্ণই মথুৰা ত্যাগ কৰি দিছিলে আৰু এনেকুৱা স্থানত থাকিব ধৰিলে য'ত কোনো কেতিয়াও যাবই নোৱাৰে। বুদ্ধিমান ব্যক্তিয়ে এইটোৱেই ভাবে যে ৰাজ্যতকৈ বাণী ভাল, কাজিয়াতকৈ আত্মৰক্ষা ভাল। শ্ৰীকৃষ্ণজীয়ে তেওঁলোককো মাৰিব পাৰিলে হয়, কিয়নো তেওঁ ত্ৰিলোকৰ নতুন বিভাগীয় মন্ত্ৰী হয়। বিশেষ শক্তি থাকে প্ৰাণীত, তেওঁৰ ভিতৰত শক্তি আছিল। কিন্তু এয়াই ভাবিছিলে যে কাক নুমাৰিম, ইয়াততো সকলোৰে বুদ্ধি ভ্ৰষ্টই। তেতিয়া শ্ৰীকৃষ্ণজীয়ে দ্বাৰকা বনালে। সমুদ্ৰৰ মাজত এটা দ্বীপ আছিল, যাৰ কেৱল এখন দুৱাৰ আছিল, দ্বাৰিকা, এখন দুৱাৰৰ নগৰ। আৰু এইটো ভাবিছিলে যে ইয়াত ইমান দূৰলৈতো আৰু কোনো নাহেই, এনেকুৱা স্থানলৈ গৈ আছোঁ আমি, আৰু যদি কোনো আহিও যায় যুদ্ধ কৰিবলৈ, আমি তেনেহ'লে মুখামুখিভাৱে এখন গেটেৰেই যুদ্ধ কৰিব পাৰিম। এখনেই গেট আছিল, আৰু বাকী তিনিওফালে সমুদ্ৰ আছিল, তিনিওফালে। আৰু তালৈ শ্ৰীকৃষ্ণ গুচি গ'ল। জীৱনৰ অধিক সময় তেওঁ তাতেই ব্যতীত কৰিছিল। ইয়াততো অতি বেছি 18 বা 20 বছৰ কালহে ইয়াত আছিল দ্বাৰকাত, আৰু বাকী প্ৰায় 200 বছৰ জীয়াই আছিল শ্ৰীকৃষ্ণজী, আৰু বাকী সেই সময় দ্বাৰিকাত ব্যতীত কৰিছিল। আৰু এতিয়া এই সকল লোক, অচিনাকি সন্ত ঋষি, এই নকল গুৰুৱে আমাক ভ্ৰমিত কৰে যে দ্বাৰিকাৰ সেই গোৱৰ্ধনৰ পৰিক্ৰমা কৰিব লাগে, আৰু বৃন্দাবন অৱশ্যেই যাব লাগে, মথুৰালৈ অৱশ্যেই যাব লাগে। তাত ভগৱানে লীলা কৰিছিল, তাত ভগৱানৰ পদধূলা আছে, তাত ঘূৰি ফুৰিছিল, তাত স্নান কৰিছিলে। শ্ৰীকৃষ্ণজী 20 বছৰ আছিল এই মথুৰাত, বাকী 180 বছৰটো তাত আছিলে দ্বাৰিকাত। ইয়াৰতো অস্তিত্বই নাইকিয়া হৈ গ'ল এই দ্বাৰিকাৰ। সেয়েহে তাতে শেষ কৰিলে। দ্বাৰিকা সমুদ্ৰত ডুবি গ'ল শ্ৰীকৃষ্ণৰ মৃত্যুৰ পিছত। যদুবংশৰ বিনাশ হৈ গ'ল নিজৰ মাজতেই যুঁজি। আৰু যিসকল মহিলা বাচি আছিল তেওঁলোককতো অৰ্জুনে লৈ আহিছিল লগত, খালী হৈ গৈছিল। তাৰ পাছত দ্বাৰকাক সমুদ্ৰই ডুবাই দিছিল, ভিতৰলৈ সোমাই গৈছিল। কাৰণ এয়াই আছিল যে ভগৱানে ভাবিছিলে যে আকৌ ইয়ালৈ আহিব, আকৌ ধকা খাবলৈ ইমান দূৰলৈ দ্বাৰকালৈ। সেইকাৰণে ইয়াৰ অস্তিত্বই নাইকিয়া কৰি দিছিলে। আৰু আজি যদি দ্বাৰকা থাকিলহেঁতেন, এই নকলসকলে ক'লেহেঁতেন দ্বাৰকাত ভগৱান আছিল, তালৈ যাওক, তাত বহুত পুণ্য পাব। সেই দ্বাৰকাততো সৰ্বনাশ হৈছিল, সকলো যাদৱ কাটি মাৰি মৰি গৈছিল তাত। আজিও যায় তালৈ বহুত শ্ৰদ্ধালু। কোৱাৰ অৰ্থ এয়াই যে জব তক আত্মজ্ঞান বিনা নৰ ভটকে, ইস তত্ব জ্ঞান বিনা নৰ ভটকে, গদে মথুৰা গদে কাশী। পিছত শ্ৰীকৃষ্ণজীৰ পিছত কেনেকৈ অন্ত হ'ল? শ্ৰীকৃষ্ণৰ সন্মুখতে গোটেই যদুবংশ নিজৰ মাজতেই যুঁজি মৰি গ'ল। তেওঁৰ নাতি পুতি আত্মীয়সকল নিজৰ মাজতেই কাটি মৰি গ'ল। এই সকলোবোৰ চাই, এই সকলোবোৰ অনৰ্থবোৰ দেখি শ্ৰীকৃষ্ণদেৱৰ মৃত্যু হয়। এটা পৰিয়ালৰ এজনৰ সন্মুখত যেতিয়া আন এজনৰ মৃত্যু হয়, তেতিয়া কান্দি কান্দি কলিজা ফাটি যায়, পাগল হৈ যায় মানুহ। পুণ্যাত্মাসকল, আজিলৈকে আমি সত্যনাৰায়ণ কথা পোৱা নাছিলোঁ, আৰু এয়া সত্য কথা আছিল। সত্যনাৰায়ণৰ অৰ্থ হৈছে প্ৰকৃত ভগৱান, আৰু প্ৰকৃত ভগৱানৰ সত্য কাহিনী, সত্য কথা। তেন্তে প্ৰসংগ চলি আছে যে পৰমাত্মাই কৈছে যে তুমি যেতিয়ালৈকে জন্ম মৃত্যুৰ ভিতৰত আছা, সুখী হ'ব নোৱাৰা।
শান্তিও পাব নোৱাৰা। এতিয়া ইন্দ্ৰই ভাবে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সুখী হয়। এতিয়া এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আপুনি দেখি আছে শ্ৰীৰামজীৰ, শ্ৰী বিষ্ণুজীৰ, শ্ৰীকৃষ্ণজীৰ কেনেকৈ দুৰ্গতি হৈছিলে। শ্ৰীকৃষ্ণ অৰ্থাৎ ব্ৰহ্মা বিষ্ণু মহেশ্বৰে ভাবিছিলে যে পৰমাত্মা কোনোবা বেলেগ হয়, আমি সুখী নহয়। এতিয়া প্ৰশ্ন এইটো যে যি সত্যনাৰায়ণ কথা চলি আছে, সত্যনাৰায়ণৰ অৰ্থ হৈছে অবিনাশী পৰমাত্মা। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই সত্যনাৰায়ণ নহয়। শ্ৰী বিষ্ণুদেৱকে আমি সত্যনাৰায়ণ মানি তেওঁৰ কথা আমি শুনিছিলোঁ আৰু আনকো শুনাইছিলোঁ। আপোনালোকক দেখুৱাই আছোঁ যে শ্ৰী ব্ৰহ্মাজী, শ্ৰী বিষ্ণুজী, শ্ৰী শিৱজী তেওঁলোক সত্যনাৰায়ণ নাছিল, তেওঁলোক অমৰ ভগৱান নাছিল, তেওঁলোক নাশবান আছিল, তেওঁলোকৰ জন্ম মৃত্যু হৈছিল। এটা দৃশ্য দেখুৱাম আপোনালোকক, বুদ্ধিমানৰ বাবে সংকেতেই যথেষ্ট হ'ব। চাব, শ্ৰীমদ দেৱী ভাগৱত, শ্ৰীমদ দেৱী ভাগৱত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ সম্পাদক হৈছে হনুমান প্ৰসাদ পোদ্দাৰ, শ্ৰীমান লাল গোস্বামী। ইয়াৰ ক'ৰ পৰা মুদ্ৰিত হৈছে? প্ৰকাশক এবং মুদ্ৰক হৈছে গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত, গোবিন্দ ভৱন কাৰ্যালয়, কলকাতাৰ সংস্থান। ইয়াৰ অলপমান দৃশ্য দেখুৱাম আপোনালোকক 123 নম্বৰ পৃষ্ঠাৰ 3য় স্কন্ধত। এয়া 123 নম্বৰ পৃষ্ঠা। এয়া 3য় স্কন্ধ। ভগৱান বিষ্ণু, শ্ৰী বিষ্ণুজীয়ে নিজৰ মাতৃ দুৰ্গাৰ স্তুতি কৰি কৈ আছে, তুমি শুদ্ধ স্বৰূপা, এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই হৈ আছে। মই, ব্ৰহ্মা আৰু শংকৰ আমি সকলো তোমাৰ কৃপাতেই বিদ্যমান হওঁ। আমাৰ আবিৰ্ভাৱ আৰু তিৰোভাৱ হয়। আবিৰ্ভাৱ মানে জন্ম আৰু তিৰোভাৱ মানে মৃত্যু। আমাৰতো জন্ম আৰু মৃত্যু হয়, কেৱল তুমিয়েই নিত্য হয়, তুমিয়েই জগত জননী হয়, প্ৰকৃতি হয়, সনাতনী দেৱী হয়। ইয়াত প্ৰকৃতি হৈছে দুৰ্গা, এইটো মনত ৰাখিব, গীতাত কাম আহিব আপোনালোকৰ। ভগৱান শংকৰে ক'লে, দেৱী যদি মহাভাগ বিষ্ণু তোমাৰ পৰাই প্ৰকট হৈছে, তেন্তে তেওঁৰ পিছত প্ৰকট হোৱা ব্ৰহ্মাজী তোমাৰেই সন্তান হয়। তেন্তে মই তমোগুণী লীলা কৰা শংকৰ কি তোমাৰ সন্তান নহয়? অৰ্থাৎ মোকো সৃষ্টি কৰা গৰাকী তুমিয়েই হয়। এইটো স্পষ্ট হৈ গ'ল। শংকৰ ভগৱানে কৈছিলে যে মই যিহেতু ব্ৰহ্মা আপোনাৰ পৰা সৃষ্টি হ'ল, তেনেহ'লে তাৰ পাছত মোৰ উৎপত্তি হ'ল, তেনেহ'লে মই কি তোমাৰ সন্তান নহয়? মোকো উৎপন্ন কৰাজন তুমিয়েই হয়, শিৱে। সম্পূৰ্ণ সংসাৰৰ সৃষ্টি কৰোঁতা তুমি বহুত চতুৰ হয়। এই শিৱে বুলি ইয়াকেই কয়, দুৰ্গাক। এই সংসাৰৰ সৃষ্টি, স্থিতি আৰু সংহাৰত তোমাৰেই গুণ সদায় সমৰ্থ হয়। সেই 3 গুণেৰেই উৎপন্ন আমি ব্ৰহ্মা, বিষ্ণু আৰু শংকৰ, অৰ্থাৎ ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু আৰু তমগুণ শিৱ নিয়ম অনুসাৰে কাৰ্য কৰি থাকে। এতিয়া এই পবিত্ৰ পুৰাণত, এই শ্ৰীমদ দেৱী ভাগৱত পবিত্ৰ পুৰাণে 4টা কনচেপ্ট ক্লিয়াৰ কৰি দিলে। এটাতো এইটো যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান হয়, এওঁলোকৰ জন্ম মৃত্যু হয়, এওঁলোক সত্যনাৰায়ণ নহয়। আৰু দ্বিতীয়টো এইটো যে দুৰ্গা এওঁলোকৰ মাতৃ হয়, তিনিওৰে। তৃতীয়টো এইটো যে ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু আৰু তমগুণ শিৱ। আৰু চতুৰ্থ কনচেপ্ট এইটো ক্লিয়াৰ হৈ গ'ল যে এওঁলোকে কেৱল নিয়মিত কাৰ্যহে কৰিব পাৰে। অৰ্থাৎ যাৰ ভাগ্যত যি কৰ্ম লিখা আছে ইমানেই কৰিব পাৰে তেওঁলোকে। অৰ্থাৎ দুখ আছে যদি দুখেই দিব, ইয়াৰ পৰিৱৰ্তন কৰিব নোৱাৰে। আৰু যদি সুখ আছে আপোনালোকৰ ভাগ্যত, তেনেহ'লে তেওঁলোকৰ ভক্তি কৰিলেই নিৰ্বাধ হিচাপে দি দিব তেওঁলোকে। কিন্তু আপোনাৰ কৰ্মত যদি কিবা দুখ আছে, তেনেহ'লে পৰিৱৰ্তন কৰিব নোৱাৰে তেওঁলোকে। যিকোনো প্ৰকাৰৰ পাপ কৰ্মদণ্ডৰ নাশ কৰিব নোৱাৰে। না সঞ্চিত কৰ্মক নাশ কৰিব পাৰে আৰু না তেওঁলোকে প্ৰাৰব্ধ কৰ্মক নাশ কৰিব পাৰে।
আৰু সঞ্চিত যি আমি কৰি আছোঁ, যি ক্ৰিয়াৱান, তেওঁলোকে ইয়াকো সলনি কৰিব নোৱাৰে। মহাভাৰতৰ যুদ্ধ হৈছিলে। শ্ৰীকৃষ্ণই বহুতো চেষ্টা কৰিলে, অৰ্থাৎ বিষ্ণুদেৱে, যে এই যুদ্ধ নহওক। তেওঁলোকে হাজাৰবাৰ প্ৰয়ত্ন কৰাৰ পিছতো এই যুদ্ধ হ'ল। যি ক্ৰিয়াৱান কৰ্ম আছিলে সেয়াও নাথাকিলে। ইয়াৰো পৰিৱৰ্তন কৰিব নোৱাৰিলে। ইয়াৰ যিমান অনৰ্থ হ'ল, কোটি কোটি মানুহৰ মৃত্যু হ'ল, আৰু এই গোটেই পাপ পাণ্ডৱৰ মূৰত আহি পৰিল। আৰু প্ৰাৰব্ধৰ কৰ্ম তেওঁ নিজেও কটাব নোৱাৰে। তেনেহ'লে বেলেগৰনো কেনেকৈ কটাব? যেনেদৰে শ্ৰীৰাম ৰূপত শ্ৰীৰামচন্দ্ৰই সুগ্ৰীৱৰ ভাই বালিক মাৰিছিলে, চালনা কৰি বৃক্ষৰ আঁৰত লুকাই তীৰ মাৰিছিলে। ইয়াৰো প্ৰতিশোধ ভুগিব লগা হ'ল। এই কৰ্মদণ্ডও ভোগ কৰিব লগা হ'ল। ইয়াৰ প্ৰাৰব্ধত লিখা কৰ্ম শ্ৰীকৃষ্ণৰ ৰূপত। যি বালিৰ আত্মা আছিল তেওঁ চিকাৰী হৈছিলে, আৰু শ্ৰীৰামৰ আত্মা শ্ৰীকৃষ্ণ হৈছিলে। আৰু শ্ৰীকৃষ্ণৰ বধ বিষাক্ত তীৰ, অৰ্থাৎ বিষেৰে ভৰপূৰ তীৰ মাৰি এজন চিকাৰীয়ে তেওঁৰ বধ কৰিলে। তেন্তে তেওঁৰ নিজৰ কৰ্মও ভুগিব লগা হ'ল। সি ভগৱানৰ, যাৰ আমি গুণ গাই আছোঁ, যাক আমি সৰ্বশক্তিমান বুলি কৈ আছোঁ, তেওঁ আচলতে সৰ্বশক্তিমান নাছিলেই। তেওঁলোক অবিনাশীও নহয়, কাৰণ তেওঁলোকৰ জন্ম মৃত্যু হৈছিলে। এওঁলোকৰ পিতা কোন হয়? এওঁলোকৰ পিতা হৈছে কালৰূপী ব্ৰহ্ম। পুণ্যাত্মাসকল, সৎসংগৰ ভিতৰত পৰমাত্মাই মনত পেলোৱা যায়। আত্মা আৰু পৰমাত্মাৰ স্থিতিৰ বিষয়ে কোৱা হয়। কোনটো কৰ্ম ভাল, কোনটো কৰ্ম বেয়া, সেইটো মনত পেলাই দিয়া হয়। আৰু আপোনালোকক যি মিছনৰ লগত জোৰে, যিয়ে ভগৱান বিচাৰে, তেওঁক ষ্ট্ৰিক্টলি কোৱা হয় যে আপোনালোকে এই পাপ নকৰিব। এনেকুৱা নকৰিলে আপোনালোক সফল হ'ব। এইটোৱেই সত্য হয়। পাছত আপোনাৰ ক্ৰিয়াৱান কৰ্মকো পৰিৱৰ্তন কৰি দিয়া হয়। যেনেকৈ কোনোবাই মদ খায়, কোনোবাই চুৰি কৰে, কোনোবাই ভেজালি কাম কৰে, কোনোবাই কাজিয়া কৰে। এই সকলোবোৰ এৰুৱা হয়। এই সকলোবোৰ ক্ৰিয়াৱান কৰ্মকো পৰিৱৰ্তন কৰি দিয়া হয়। প্ৰাৰব্ধৰ মাজত যদি আপোনাৰ ভাগ্যত কোনো দুখ থাকে, সেয়াকো পৰমাত্মাই পাতল কৰি নাশ কৰি দিয়ে। परमेश्वर शरण में आने से आई टले बला, और जय मस्तिष्क में जय भाग्य में सूली हुआ काटे में टूट। যদি আপোনাৰ ভাগ্যত মৃত্যুদণ্ড লিখা আছে, এডাল কাঁইতে বিনিব, ভুলতে খুন্দা খাব, আপুনি আঙুলিত দুখ পাব, জীৱনটো বাচি যাব। ইমান পাতল কৰি পৰমাত্মাই, এই কবিৰ পৰমেশ্বৰে আপোনাৰ প্ৰাৰব্ধত লিখা পাপ কৰ্মৰ নাশ কৰি দিয়ে। আৰু সঞ্চিত যি কৰ্ম আপোনাৰ ৰাখি থোৱা হৈছে, ডিপজিট, সেইবোৰো নাশ কৰি দিয়ে। কি কোৱা হৈছে? পৰমেশ্বৰে নিজৰ মহিমাৰ কথা নিজেই আহি কৈছে। जब ही सतनाम हृदय धरो, भयो पाप को नासे, जैसे चिंगारी अग्नि की वही पड़े पुराणे गासे। আমাৰ সঞ্চিত কৰ্ম বহুত জমা হৈ আছে। আমি এতিয়াহে পাইছোঁ সেই সৎ সাধনা, যি সৎ সাধনা আমি আগতেই কৰিব লাগিছিলে। এই সৎ সাধনা নকৰি আমি যিমান ক্ৰিয়া কৰিছিলোঁ, এই সকলোবোৰ শাস্ত্ৰবিধি ত্যাগ কৰি কৰা নিজৰ মনৰ মতে কৰা আচৰণ আছিল। এইবোৰ ভগৱানৰ বিধানৰ বিপৰীত আছিলে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 লিখা আছে যে অৰ্জুন শাস্ত্ৰবিধি ত্যাগ কৰি যি মনৰ মতে আচৰণ কৰে, অৰ্থাৎ মনৰ মতে পূজা কৰে শাস্ত্ৰ, যি শাস্ত্ৰৰ অনুকূল নহয়, তেতিয়া তেওঁলোকৰ না কোনো গতি হয়, আৰু না তেওঁলোকৰ কোনো সুখ হয়, আৰু না তেওঁলোকৰ কোনো সিদ্ধি প্ৰাপ্ত হয়, অৰ্থাৎ ইউজলেছ। আৰু এই তিনি কৰ্মৰ বাবে আমি ভগৱানৰ ভক্তি কৰোঁ। আৰু এই সাধনাৰ পৰা কোনো লাভ নহয়, য'ত শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰা হয়।
তেন্তে সেই কাৰ্যৰ পৰা আমাৰ পুণ্য নহয়, ভক্তি ধনৰ যোগাৰ নহয়। আৰু যি সাধনা আমি কৰিছিলোঁ শাস্ত্ৰবিধি ত্যাগ কৰি, তাৰ ফলত পুণ্যৰ স্থানত পাপহে জমা হ'ল। আমি এতিয়া যি লোকত আছো, এয়া হৈছে কালৰ লোক। ইয়াত কোনো সুখ নাই, ইয়াত গোটেই নিৰ্দয়ী কাৰ্য হয় এই ভগৱানৰ। কাৰণ যাৰ নাম কাল হয়, যি নিজেই কাছাই হয়, তেনেহ'লে তাত সুখ কেনেকৈ পাব প্ৰাণীয়ে? এতিয়া ইয়াত তেওঁ নিজেই কয় যে গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32ত শ্ৰীমদ ভাগৱত গীতাত যে অৰ্জুন মই কাল হওঁ আৰু সকলোকে নাশ কৰিবৰ কাৰণেই আহিছোঁ। অৰ্জুনে 11 নম্বৰ অধ্যায়ৰ 21 নম্বৰ শ্লোকত কৈছে যে হে ভগৱান, আপুনিতো দেৱতাসকলকো মাৰিছে, আপুনিতো ঋষিসকলৰো অন্ত কৰিছে, আৰু এই ঋষিৰ সমুদায়ে আপোনাৰ আগত হাত জোৰ কৰি আছে, মংগল হওক, ৰেহাই দিয়ক। আপুনিতো এওঁলোকৰো নাশ কৰিছে। তেতিয়া তেওঁ কৈছে যে মইতো কাল হয়, মই কাকো এৰি নিদিওঁ। আৰু যদি তুমি যুদ্ধ নকৰা তেনেহ'লে তেওঁলোকক মই মাৰিম। তেন্তে পুণ্যাত্মাসকল, যি নিজেই কাল হয়, আমি তেওঁক ভগৱান মানি আছোঁ। আমিতো সাপক পুজি আছিলোঁ, সৰ্পক। শ্ৰীকৃষ্ণ কাল নাছিলে। শ্ৰীকৃষ্ণই মহাভাৰতত গীতাৰ আগতে কেতিয়াও নিজকে কাল বুলি কোৱা নাছিলে, আৰু তাৰ পিছতো কেতিয়াও নিজকে কাল বুলি কোৱা নাছিলে। এই কাল যি হয়, তেওঁ 21 ব্ৰহ্মাণ্ডৰ স্বামী হয়, আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ এওঁ পিতা হয়। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ দুৰ্গা মাতা হয়, আৰু তেওঁৰ অভিশাপ লাগি আছিল ব্ৰহ্মৰ। তেওঁক কালেই কওঁ বা ব্ৰহ্মই কওঁ, তেওঁক কালৰূপী ব্ৰহ্ম বুলিও কোৱা হয়। অৰ্থাৎ সেই অভিশাপৰ কাৰণে তেওঁ 1 লাখ মানৱধাৰী শৰীৰ প্ৰতিদিনে আহাৰ হিচাপে গ্ৰহণ কৰিব লাগে, আৰু সেইবাবে আমাক ইয়াত ৰাখি থৈছে তেওঁ। এতিয়া যেনেদৰে কাছায়ে ছাগলী পালে, সেই ছাগলীখিনিক সকলোবোৰ সুবিধাটো দিয়েই তেওঁ। যেনেদৰে চাৰিওফালৰ পৰা একোখনকৈ বেৰ বনাই দিলে, যাতে কোনো হিংসক পশুৱে তেওঁলোকক খাব নোৱাৰে, আৰু চৰিবলৈ ঠাই বনাই দিলে যে সিহঁতৰ বাবে ঘাঁহ পাত সকলোবোৰ উৎপন্ন কৰিলে। এটা পুখুৰী বনাই দিলে, এটা জুপুৰিও বনাই দিলে, ঘাঁহ বনেৰে বনোৱা এটা জুপুৰি। ঠাণ্ডা লাগিলে তালৈ আহিব বা বৰষুণ আহিলে তাৰ ভিতৰলৈ আহিব, আৰু সকলোবোৰ তাত উপস্থিত থাকে। আৰু এই ছাগলীখিনিয়ে তেতিয়া এইটো ভাবে যে আমাৰ যি মালিক হয় কিমান ভাল, আমাক কিমান সুবিধা দি থৈছে, খাবৰ কাৰণে ঘাঁহ দি থৈছে, চৰিবলৈ জেগা দি থৈছে, আৰু পুখুৰীও বনাই থৈছে। এতিয়া এই ছাগলীবোৰৰ ইমানেই বুদ্ধিয়ে কাম কৰে, কিন্তু সিহঁতে সেই সময়টো পাহৰি যায় যেতিয়া ক'ৰবাৰ পৰা অৰ্ডাৰ আহে, 20টা ছাগলীৰ 10টা ছাগলীৰ অৰ্ডাৰ আহে। তেতিয়া তেওঁ কি কৰে, গৈ হাতত এডাল লাখুটি লৈ ডাঙৰ ডাঙৰখিনি বাছি উলিয়ায়। এতিয়া লাগিলে তাত কাৰোবাৰ ল'ৰাই মৰক বা কাৰোবাৰ ছোৱালীই মৰক, লাগিলে মাক বা বাপেকেই মৰক, তেওঁ এইবোৰ নাচায় যে কাৰ মাকৰ কি অৱস্থা হ'ব, কোন ল'ৰা ছোৱালীয়ে কান্দিব, কোনোবাটোৰ মাকে কান্দিব, এইবোৰ সি নাচায়। সি কেৱল উলিয়াই আনে। সি কেৱল এটাই জানে যে ডাঙৰ ডাঙৰকেইটা বাছি উলিয়াব লাগে, লৈ গৈ মাৰে আৰু কাটে। এতিয়া এই অৱস্থাটোৱেই আমাৰ ইয়াত হৈ আছে। আপুনি দেখে দুৰ্ঘটনাবোৰত গোটেই পৰিয়ালটো শেষ হৈ যায়। এনেদৰে কেতিয়াবা আপদ আহিলে, ডাঙৰ ভূমিকম্প আহিলে গোটেই ক্ষেত্ৰখনেই নষ্ট হৈ যায়। কোনোবাটো পৰিয়ালৰ 4জন, কাৰোবাৰ 5জন, কাৰোবাৰ 6জন, কাৰোবাৰ 4জন মৰি যায়, কাৰোবাৰ ল'ৰা ছোৱালী কেইটা বাচি গ'ল, কাৰোবাৰ দেউতাক বাচি গ'ল। এই স্থিতি আমাৰ ইয়াতো হয়, যেনেদৰে কাছাইৰ সেই ছাগলীখিনিৰ হয়। আৰু আমি এয়া ভাবোঁ যে ভগৱান কিমান ভাল, কিমান ধুনীয়া পৃথিৱীখন দি থৈছে, য'ত ইমান ধুনীয়া ধুনীয়া ফল ফুল আছে, কাজু কিচমিচ আপেল কমলা আছে, ক'ৰবাত ঝৰ্ণা বৈ আছে, ক'ৰবাত নদী বৈ আছে,
তলত পানী আছে, বহুত ভাল বাতাবৰণ আছে, আৰু আমি সন্তান উৎপন্ন কৰোঁ আৰু অন্ত কৰে তেওঁ। কিন্তু আমি গম নাপাওঁ যে এয়া হৈ কি আছে। এয়া হৈ কি আছে আমাৰ লগত, কাৰণ আমাৰ বুদ্ধি ইমান দুৰ্বল কৰি দিলে এওঁ, আৰু এনেদৰে শৰীৰত ফিট কৰি দিলে যে আমি ইমান বেছিকৈ ভাবিব নোৱাৰোঁ। কেতিয়াবা কিবা হৈ আছে, কেতিয়াবা বেমাৰ হৈ আছে, কোনো টেনশ্যন, কেতিয়াবা 100 প্ৰকাৰৰ সমস্যা হৈ আছে ইয়াত। এই জ্ঞান ভগৱানে আহি কৈছে যে তুমি ইয়াত এই কালৰ লোকত আছা আৰু ইয়াত তুমি সুখ বিচাৰি আছা। এতিয়া প্ৰশ্ন হৈছে যে তেওঁলোকে পাপ কৰ্মৰ নাশ কৰিব নোৱাৰে, তেওঁলোকে নিজেও দ্বন্দ্বই ভুগি আছে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা হয় কাল ভগৱান, আৰু যি শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ মনৰ মতে আচৰণ কৰে, আমি এনেকুৱা স্থানত বাস কৰি আছো যে শাস্ত্ৰ অনুকূল সাধনা কৰিলে কিছু পুণ্যটো হ'ব, কিন্তু পাপো সমান হ'ব, সেয়া বেলেগকৈ লিখা হ'ব। যেতিয়ালৈকে আমি পৰম পূজ্য কবীৰ দেৱৰ শৰণলৈ নাহোঁ, আৰু সেয়াও পৰম সন্তৰ মাধ্যমেৰে, এই নকল সন্তৰ মাধ্যমেৰে আপুনি কেতিয়াও পৰমাত্মাক পাব নোৱাৰে। লাগিলে তেওঁলোকক কবীৰপন্থী বুলিয়েই কিয় নকওক, কাৰণ তেওঁলোকৰ লগত সেই মন্ত্ৰ নাই যাৰ দ্বাৰা পৰমাত্মাই আমাক লাভ দিব পাৰে। এতিয়া যেনেকৈ কোনোৱে হাতুৰিৰে জংঘল কাটে, এইটোতো প্ৰপাৰ ৱে নহয়, এইটোতো মিছা। জংঘল কাটিবলগীয়া আছে যদি চোকা দা লাগিব, কাটি কুটি শেষ 1 ঘণ্টাত চাফা কৰি দিব, আৰু সেই হাতুৰিৰে কাটিলে 10 দিন লাগিব কাটিবলৈ। অৰ্থাৎ উপায় ঠিক হ'লে পৰমাত্মা পাবৰ কাৰণে পৰমাত্মা পাবই। তেন্তে প্ৰশ্ন এইটো যে আমি যি স্থানত আছোঁ এয়া এক নিৰ্দয়ৰ লোক হয়। আপুনি ইয়াত নিজৰ পেটৰ কাৰণে ক'ৰবাত গৈছে, যাবলগীয়া হয়। ৰাস্তাত কীট পতংগ আৰু নাজানে কিমান জীৱ জন্তু আপোনাৰ ভৰিৰ তলত পৰি মৃত্যু হয়, আৰু এইটো আমি জানো, কিন্তু তথাপিও আমি এইবোৰক বচাব নোৱাৰোঁ। পৰমাত্মাই কয় আৰু কৰোড জীৱ একদম মাৰে। এতিয়া কোৱাৰ অৰ্থ এইটোৱেই যে আমি যি সাধনা কৰিছিলোঁ শাস্ত্ৰবিধি ত্যাগ কৰি, ইয়াৰ পৰা পুণ্যটো একোৱেই নহ'লে, কাৰণ সেয়া শাস্ত্ৰ বিৰুদ্ধ আছিল, আৰু পাপ আপোনা আপুনি হৈ আছিল। যেনেকৈ 1 একৰ মাটি আছে বা 2-4 একৰ মাটি আছে, সেই মাটিত, সেই পৃথিৱীত যদি সেই মাটিৰ পৰা আমি কিবা লাভ ল'ব বিচাৰিছোঁ, কিবা শস্য খেতি কৰিব বিচাৰিছোঁ, যেনেকৈ ঘেঁহু, চানা, বাদাম আদি শস্যৰ খেতি কৰিব বিচাৰিছোঁ, আৰু ইয়াৰ কাৰণে আমি এটা বিশেষ চেষ্টা কৰিব লাগিব। ঘাঁহখিনি কাটিব লাগিব আৰু তাত থকা হাবি জংঘল কাটিব লাগিব, কাটি কাটি বাহিৰলৈ উলিয়াই দিব লাগিব, হালেৰে অথবা ট্ৰেক্টৰেৰে। অৰ্থাৎ পৰিশ্ৰম কৰিব লাগিব আৰু টকা খৰচ কৰিব লাগিব। নিজৰ পৰিশ্ৰমেৰে অথবা হাজিৰা লগাই হাল বোৱাব লাগিব আৰু শস্যৰ বীজ লগাব লাগিব। তাতো পইচা, মানে শস্য যি আমি সিঁচিম সেয়া কিনি আনিব লাগিব, আৰু যদি আমি ঘৰৰ পৰা আনি সিঁচো তাতো পইচাই লাগি আছে। আকৌ সিঁচিবৰ কাৰণে নিজৰ আকৌ এটা এক্সট্ৰা পৰিশ্ৰম। এই সকলোবোৰ কাৰ্য কৰি আৰু সকলো সময়তে সেই তাৰ লগতেই লাগি থাকিব লাগিব, তেতিয়াহে গৈ এসময়ত বীজ প্ৰাপ্ত হয়, ঘেঁহু পোৱা যায়, আৰু সেই মাটিক, সেই পৃথিৱীক আপুনি কেতিয়াও নজোকাব। একো যদি নকৰে তেতিয়া আকৌ তাত হাবি জংঘল গজি যাব। নিজে নিজেই ইমান হাবি জংঘল গজি যাব যে আপোনালোকে দেখাই নাপাব যে তলত পৃথিৱী আছে। তেন্তে সেয়া ইউজলেছ। তেন্তে পুণ্যাত্মাসকল, এই ঘাঁহখিনিতো নিজেই গজিলে, এই হাবি জংঘলখিনিতো নিজে নিজেই গজি উঠিল, আৰু শস্য কৰিবলৈ কিমান কষ্ট কৰিবলগীয়া হৈছিল, আৰু সেয়া হ'লেতো হ'লেই, নহ'লেতো নায়েই। ইয়াৰ যি সাধনা আছিল এয়া এনেকুৱা ধৰণৰ আছিল যে কোনোবাই ইন্দ্ৰৰ পদবী প্ৰাপ্ত কৰিবলৈ, স্বৰ্গৰ ৰজা হ'বলৈ তপ অথবা যজ্ঞ কৰে,
তেন্তে তেওঁলোকৰ তপ বা যজ্ঞক খণ্ড কৰি দিয়া হৈছিল। বৰ্তমান ৰজা ইন্দ্ৰই, কিয়নো ইয়াত ৰাজনীতি চলিছিলে। ধৰ্মনীতিটো ইয়াত নচলে। ধৰ্মনীতি পৰমাত্মাৰ চৰণত অহাৰ পিছতহে চলে। ৰাজ ইচ্ছা ত্যাগ কৰিলেহে ধৰ্মনীতিত চলিব পাৰিব, সফল হ'ব পাৰিব। তেতিয়া ইন্দ্ৰই নিজৰ ৰাজনীতিৰ আধাৰত এনেকুৱা কোনো পদবী প্ৰাপ্ত কৰিবলৈ কৰা যোগ্য অনুষ্ঠান কৰাজনক নাশ কৰি দিয়ে, শেষ কৰি দিয়ে, খণ্ড কৰি দিয়ে। তেন্তে ধৰি লোৱা, যেনেকৈ কৃষকে ইয়াত খেতি আৰম্ভ কৰে আৰু শিল পৰিলে বা বৰষুণ আহিলে সকলোবোৰ শস্য নাশ হৈ যায়, ঘেঁহু বিনষ্ট হৈ যায়, নষ্ট হৈ যায় শস্য। ইয়াত কোৱাৰ অৰ্থ এইটোৱেই যে সকলো কষ্ট কৰাৰ পিছতো আশা কৰিব নোৱাৰি যে সকলোবোৰ শস্য ঘৰলৈ আহিব। আৰু ঘৰলৈ আনিবৰ কাৰণেও কিমান কষ্ট। আৰু তাততো জংঘল গজিয়েই গ'ল আকৌ সেই মাটিত। কাৰণ আমি এনেকুৱা এখন লোকত আছোঁ, যি এনেকুৱা স্থান হয়, যদি আমি পুণ্য কৰিব লাগে শৰীৰেৰে, তেনেহ'লে পৰিশ্ৰমো কৰিব লাগিব আৰু কামো এৰিব লাগিব আৰু 10 টকাটো লগাবও লাগিব। তেতিয়াহে আমি পুণ্য প্ৰাপ্ত কৰিব পাৰিম আৰু সাধনা আমাৰ শাস্ত্ৰ অনুকূল হ'ব। শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ মনৰ মতে আচৰণ হ'ব নালাগিব। তেতিয়াহে আমি পুণ্য প্ৰাপ্ত কৰিম। আৰু পাপো আমাৰ বেলেগকৈ লিখা হ'ব। পাপ বেলেগকৈ লিখা হয়, পুণ্য বেলেগকৈ লিখা হয়। যেতিয়ালৈকে আমি কবিৰ পৰমেশ্বৰজীৰ শৰণলৈ নাহোঁ পৰম সন্তৰ মাধ্যমেৰে, তেতিয়ালৈকে আমি যি সাধনা কৰি আছোঁ সেয়া হয়তো শাস্ত্ৰৰ অনুকূলেই নহওক কিয়, তেতিয়াও আমাৰ দুয়োটাই লিখা হ'ব, পুণ্য আৰু পাপ বেলেগে, আৰু দুয়োটাই আমাৰ প্ৰাপ্ত হ'ব। সেই ভক্তিমূলক সাধনাটো স্বৰ্গ, মহাস্বৰ্গ, যিটো মিছা সুখক আমি সুখ মানো, তাত পাব। আৰু যি পাপ বেলেগে লিখা হৈছে সেইটো পাব আপুনি এই নৰকত, বা আকৌ সেই 84 প্ৰজাতিত, বা আকৌ এই মানৱ জীৱন প্ৰাপ্ত হ'ব। কোৱাৰ ভাৱ এইটোৱে যে আমি য'ত ৰৈ আছোঁ আৰু যি ভগৱানক আমি উপাসনা কৰি আছোঁ, তাৰ পূজাৰ পৰা আমাৰ পঞ্জীভূত কৰ্ম কাটিব নোৱাৰে। যিটো কৰ্ম নিৰ্ধাৰিত কৰ্ম তেওঁ হয়, যিটো আমাৰ জীৱনত লিখি দিয়া হয়, সেই দুইটা আমি ভুগিব লাগিব। আৰু কবিৰ পৰমেশ্বৰৰ শৰণলৈ অহাৰ পিছত এই পৰমাত্মাই কোৱা হয়, যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 32ত কোৱা হৈছে যে উচি কচি কবিৰ অংগাৰী আছি ব্ৰহ্মাৰী আছি। অংগাৰী মানে আগ, মানে পাপ, আৰি মানে শত্ৰু, পাপৰ নাশকৰ্তা। তেওঁ কবিৰ হয়, কবিৰ দেৱ হয়, আমি কবিৰ চাহেব বুলি কওঁ। বম্ভৰ মানে আমাৰ কৰ্মৰ বন্ধনক কটা, বম্ভৰ মানে বন্ধন, আৰি মানে শত্ৰু, ব্ৰহ্মাৰী মানে বন্ধনৰ যি শত্ৰু হয়, তেওঁ কবিৰ দেৱ হয়, কবিৰ চাহেব হয়। আৰু তেওঁ ঋত ধামো স্বজ্যোতিৰেচি ঋত ধামাচি, তেওঁ স্বয়ং প্ৰকাশিত, তেওঁৰ শৰীৰ পৰমাত্মাৰ যেনেকৈ সূৰ্য স্বয়ং প্ৰকাশিত হয়, তেনেকৈ সৃষ্টিকৰ্তাৰ শৰীৰ স্বয়ং প্ৰকাশিত হয়, উপলব্ধ হয়, মানৱ সদৃশ হয়, নৰাকাৰ হয়, মানৱ তুল্য হয়। আৰু তেওঁ শতলোকত থাকে। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই 600 বছৰ আগতে নিজৰ অমৃত বাণীত কৈছিল, কবিৰ বাণীত, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত 600 বছৰ আগতে কৈছিল যে বেদ মেৰা ভেদ হে, মে মিল বেদন মে নাহি, और जिन वेद से मैं मिलूं वो वेद जानते नहीं। বেদ মোৰ ভেদ হয়, মোৰহে তথ্য, মোৰ মহিমাৰ গুণগান বেদে কৰি আছে। তথাপি এই বেদত বৰ্ণিত বিধিৰে মোৰ প্ৰাপ্ত হ'ব নোৱাৰে, কাৰণ এই 4 বেদত ব্ৰহ্মালৈকেহে সাধনাৰ উল্লেখ আছে, লিখা আছে। আৰু পঞ্চম যি বেদ আছিল সূক্ষ্ম বেদ, যি সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত, অৰ্থাৎ পঞ্চম বেদ যি আছিল তাক নাশ কৰিলেই কাল ভগৱানে, ক'ৰবাত মোৰ এই অন্তৰ্গত যিমান প্ৰাণী আছে তেওঁলোকে ভগৱানৰ অসত্য নাজানক আৰু এই সাধনা কৰি মোৰ জালৰ পৰা ওলাই নাযায়। আৰু এই দৃষ্টিকোণৰ পৰা এই কাল ভগৱানে সেই পঞ্চম বেদ নষ্ট কৰি দিলে।
সেই পঞ্চম বেদৰ নাশৰ পৰিপূৰ্ণ কৰিবলৈ পৰমেশ্বৰ স্বয়ং আহে সতলোকৰ পৰা আৰু আকৌ তেওঁ জাননী দিয়ে। নিজে আহি তেওঁ কৈছিল সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কৈছিল যে অৰ্জুন 15 পৰা 31লৈকে যি মন্ত্ৰৰ শ্লোকত যি ব্যাখ্যা আছে, কোনোৱে যোগাসন কৰে, কোনোৱে দেৱতাৰ পূজা কৰে, কোনোবাই তীক্ষ্ণ অহিংসাবাদী হৈ মুখত পৰ্দা বান্ধি খালী ভৰিৰে ফুৰে, কোনো জীৱ হিংস হৈ নাযায় তেনেকুৱা সাধনা কৰে, কোনোবাই শাস্ত্ৰ পাঠ কৰে, কোনোবাই মাত্ৰ নিজৰ শ্বাস প্ৰশ্বাসত ধ্যান দিয়ে যে সেই শ্বাস বাহিৰলৈ গৈছে, উশাহ ভিতৰলৈ আহিছে, কেৱল ইয়াকে চাই থকা, এইটোৱেই ক্ৰিয়া হয়, এইটোৱেই সাধনা হয়। নেদেখিলেও উশাহ আহি গৈ থাকিবই, তুমি দেখিলে কি লাভ, হানি যাব নেকি? এনেদৰে অজ্ঞানে ঢাকি ৰাখিছে, অযথা ক্ৰিয়াত ৰাখিছে নিজেই। এই সাধনাবোৰ ঠিক নাছিল, শাস্ত্ৰবিধিক ত্যাগ কৰি ইচ্ছামতো আচৰণ আছিল। কৈছিল যে এই 25 পৰা 30লৈকে শ্লোকত 4ৰ্থ অধ্যায়ত গীতাজীৰ সাধনা মানে সাধকে নিজৰ সাধনাক পাপ নাহক বুলি মানে, সেইকাৰণে তেওঁ কৰি আছে। যেতিয়া তেওঁ গম পাব এইটো ভুল হয়, তেওঁ তেতিয়াই এৰি দিব। আকৌ কোৱা হৈছে যে গীতাজীৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কয় যে তেওঁ যথাৰ্থ জ্ঞান পাবলৈ এই ধাৰ্মিক অনুষ্ঠান যজ্ঞবোৰ কৰি আছে, পৰমাত্মাক পাবলৈ। যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান। এই যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানৰ বিধিবোৰ বহুত বিস্তাৰকৈ লিখি থৈছে সচিদানন্দ ঘনব্ৰহ্মৰ বাণীতে। ব্ৰহ্মণী মুখত, অৰ্থাৎ সেই পৰমাত্মাই নিজৰ মুখেৰে আহি কৈছে সেই বাণীতে। তাত যথাৰ্থ জ্ঞান লিখা আছে। পুণ্যাত্মাসকল, সেয়া হৈছে সচিদানন্দ ঘনব্ৰহ্মৰ বাণী, কবিৰ বাণী। আৰু পৰমাত্মাই কয় যে এই 4 বেদে মোৰেই মহিমাৰ গুণগান কৰিছে, তথাপি মই এই বেদৰ বৰ্ণিত বিধিৰে প্ৰাপ্ত নহওঁ। আপোনালোকক দেখুৱাইছোঁ মই যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 32 কবিৰ অংঘাৰী আছি ব্ৰহ্মাৰী আছি, এয়া চাব। আৰু এয়া হৈছে যজুৰ্বেদ, আৰু মহৰ্ষি দয়ানন্দৰ দ্বাৰা ইয়াৰ অনুবাদ হয়। ইয়াৰ প্ৰকাশক কোন হয়? সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা 2-5, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা ময়দান, নই দিল্লী। যজুৰ্বেদ আৰ্য ভাষা ভাষ্য সম্পূৰ্ণ 40 অধ্যায়, মহৰ্ষি দয়ানন্দ সৰস্বতীকৃত। এই দয়ানন্দজীয়ে ইয়াৰ অনুবাদ কৰিছে। তেওঁ লেখক নহয় বেদৰ, কেৱল অনুবাদকৰ্তাহে। যেনেকুৱা গীতাৰ বহুতো অনুবাদকৰ্তা আছে। মুদ্ৰক প্ৰেছ অফচেছ প্ৰিণ্টাৰ্ছ, 1510 পটৌচি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লীৰ পৰা। আৰু ইয়াৰ 5ম অধ্যায়ৰ 32 নম্বৰ শ্লোকত দেখুৱাইছোঁ আপোনালোকক। এয়া 5ম অধ্যায় হয়। 5ম অধ্যায়ৰ 32 নম্বৰ শ্লোকটো দেখুৱাইছোঁ আপোনালোকক। এই 5ম অধ্যায়ৰ 32 নম্বৰ শ্লোকৰ 32 নম্বৰত চাব। ইচি গছি, এইটো চাওক, কবিৰ অংঘাৰী বাচি, আমি আওক কবিৰ বুলি কওঁ, ৱক ব বুলি কওঁ নিজৰ ভাষাত। কবিৰ ই অংঘাৰী আছি ব্ৰহ্মাৰী আছি। তেখেতে ভাল অনুবাদ কৰিছে, এইটো চাব। হে জগদীশ্বৰ, যি কাৰণে আপুনি মানে কান্তিমান মানে হয় অংঘাৰী, জীৱৰ শত্ৰু, এইটো লিখিব আছিল যে আপুনি পাপৰ শত্ৰু হয়, পাপ নাশক হয়। এতিয়া এই অনুবাদক মহৰ্ষি দয়ানন্দৰ নিজৰ অজ্ঞান সিদ্ধান্ত আছিল যে ভগৱানে পাপ নাশ নকৰে, এইকাৰণে তেখেতে এই কথা উল্টাই দিলে। আৰু আকৌ 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত সবাৰ লিখা আছে যে ভগৱানে পাপ নাশ কৰে, তাতে ইয়াৰ উল্লেখ নাই। এইটো লিখিব লাগিছিল অংঘ মানে পাপ, অৰি মানে পাপৰ শত্ৰু। কোন হয়? কবিৰ। এতিয়া এওঁলোক এওঁ কবিৰ মানে এওঁক কবিৰ বুলি ক'ব ধৰিলোঁ, আৰু তেখেতে ইয়াক এনেকুৱা কৰি দিলে। ইয়াৰ কবি আৰু ইয়াৰ অৰ্থ হৈছে ক্ৰান্তপজ্ঞ। এতিয়া প্ৰথমে আমি ব্ৰহ্মাৰী, এইটো চাব। ব্ৰহ্ম মানে বন্ধন, অৰি মানে শত্ৰু।
শত্ৰু অৰ্থাৎ আমি ইয়াক বন্দী চোৰ বুলি কওঁ, যিয়ে বন্ধন কাটি দিয়ে, বন্ধন এৰুৱাই দিয়ে। আমি কবিৰ যিক, কবিৰ সৃষ্টিকৰ্তা যিক আমি বম্ভাৰী অৰ্থাৎ বন্দী চোৰ বুলি কওঁ। আৰু লিখাত কি আছে? বন্ধনৰ শত্ৰু লিখি দিয়ক, একেটাই কথা। এতিয়া যেনেকুৱা তেখেতে ইয়াত যি ভুল কৰিছিল, সেই ভুল তাতে তেওঁ কবি বুলি লিখি দিলে, তেওঁ কবি হয়। তথাপিও আমি মানি ল'লোহেঁতেন, তেখেতে কিছুমান ঠিক কৰিবলৈ চেষ্টা কৰিছিলে। কবিৰৰ অৰ্থ ইয়াত ক্ৰান্ত পক্ষ বুলি লিখিছিলে। এইটো কেনেকৈ হ'ব পাৰে? আৰু যেনেকৈ এই যজুৰ্বেদ যি আমি এতিয়া পঢ়ি আছোঁ, ইয়াৰ ক'ৰবাত ব্যাখ্যা আছে, এতিয়া দেখুৱাইছোঁ আপোনালোকক। এতিয়া যেনেকুৱা এই যজুৰ্বেদৰ ৩৬ নম্বৰ অধ্যায় হয়, এয়া চাব, এয়া ৩৬ নম্বৰ অধ্যায় হয়। ৩৬ নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰ। ইয়াত লিখা আছে ঋসংবাচম প্ৰপধে মনু যজু প্ৰপধে। এইটো যজু শব্দ লিখা আছে। এতিয়া এয়া হ'ল যে যজুৰ্বেদৰ বিষয়ত, আৰু ইয়াৰ কোনোবাই অৰ্থ কৰিলে তেওঁ ভুল কৰিব। ইয়াত যেনেকৈ এই মহৰ্ষিয়ে ঠিক কৰিছে, ইয়াত এইটো আছে যজু, ইয়াত অনুবাদ কৰিছে। তাতে মূল পাঠ আছিলে, এয়া চাওক, যজু শব্দ, আৰু ইয়াক যজুৰ্বেদ লিখিব লগা হ'ল। এয়া সঠিক অৰ্থ হ'ল। যজ্ঞৰ স্তুতিবোৰৰ সংগ্ৰহটো কি জানে? ইয়াত সংগ্ৰহ যজ্ঞৰ স্তুতি লিখে। ইয়াৰ যজ্ঞৰ স্তুতিসমূহ যজুৰ অৰ্থ। ইয়াত লিখিব লাগিব যে তেওঁ যজুৰ্বেদৰ বিষয়ে কৈ আছে, তেন্তে য'ত তেখেতে কবি কৰি দিছে তাত আমি কবিৰ দেৱ পঢ়িব লাগিব, কবিৰ দেৱ লিখিব লাগিছিল। এয়া চাওক, আমি আকৌ আহিলোঁ এই পঞ্চম অধ্যায়ৰ ৩২ নম্বৰ শ্লোক। এই ৩২ নম্বৰ শ্লোকত যজুৰ্বেদৰ ইয়াত এতিয়া এইটো লিখা আছে যে কবি কৰি লিখা আছে। ইয়াত লিখিব লাগিছিল কবিৰ দেৱ, তেওঁলোকে কবিৰ দেৱ নিলিখি কবি লিখি দিলে। এয়া চাওক, আমি কবিৰ দেৱ ক'ব লাগিছিল। দেৱক পৰমেশ্বৰ, সৃষ্টিকৰ্তা, দেৱৰ অৰ্থ হৈছে পৰমেশ্বৰ। তেনেহ'লে ইয়াত লিখিব লাগিছিল তেওঁ কবিৰ দেৱ। আৰু চাওক, ইয়াত লিখা আছে ঋতধামাসি স্বজ্যোতিৰ। ঋতধামা তেওঁলোকে নিজে লিখিছিল। ঋতধামা মানে সত্যধামযুক্ত। আমি সতধাম বুলিও কওঁ, সতলোক বুলিও কওঁ। ইয়াক সতলোক ঋতধামাই ক'ব লাগে, নহয় জানো? ফলদামক ঋতধামা মানে সতলোকৰ বাসী, সতলোকৰ নিবাসী। সকলোৱে কয় এওঁ এই গাঁৱৰ নিবাসী। তেন্তে এয়া এনেকুৱা হয় যে ঋতধামা তেওঁ সতলোকত থাকে। আৰু স্বজ্যোতি, চাওক এয়া কিমান আন্ধাৰ কৰিছে অনুবাদকে। অন্তৰীলক প্ৰকাশ কৰোঁতে স্বজ্যোতি স্বয়ং প্ৰকাশিত, তেওঁ স্বয়ং প্ৰকাশিত হয়, পৰমাত্মা আছে, তেওঁ সতলোকত থাকে, তেওঁৰ নাম কবিৰ, আৰু তেওঁৱেই অংঘাৰী হয়, পাপৰ শত্ৰু হয়, বন্ধনৰ শত্ৰু অৰ্থাৎ বন্দী চোৰ। সেই কবিৰ অংঘাৰীকে আমি তেওঁক কবিৰ বুলি কওঁ। আমি লিখোঁতেও কবিৰ বুলি লিখোঁ, ডাঙৰ ইৰ মাত্ৰাটো লিখোঁ। এতিয়া পৰমাত্মাই কৈছে যে বেদ মেৰা ভেদ হে মে বেদন মে নাহি, যোন বেদ সে মে মিলো वो বেদ জানতে নাহি। এয়া চাওক, ঋগ্বেদ ভাষা ভাষ্য ২য় ভাগ। এয়া ক'ৰ পৰা প্ৰকাশিত হৈছে? প্ৰকাশক হৈছে পণ্ডিতা ৰাকেশ বাণী, প্ৰধান কাৰ্যালয় বেদ মন্দিৰ, মহাত্মা বেদভূত সেৱাশ্ৰম, লেখ ৰামনগৰ, ইব্ৰাহিমপুৰ, পোষ্ট অফিচ মুখমেলপুৰ, দূৰভাষ ইমান। তলত লিখা আছে দয়ানন্দ সংস্থান, এয়া দিল্লীৰ প্ৰকাশন, আৰু ইয়াৰ অনুবাদ হয় এই ৯-১০ মণ্ডল, মহাত্মা বেদ ভিক্ষু ভৰতেন্দ্ৰ নাথ, দয়ানন্দ সংস্থান, কৰলবাগ, নতুন দিল্লী। ইয়াৰ ১০ নম্বৰ শ্লোকৰ ১০ নম্বৰ মণ্ডলৰ আৰু শ্লোক নম্বৰ ৪৯ত দেখুৱাইছোঁ আপোনালোকক। এয়া চাব, ঋগ্বেদ মণ্ডল ১০ শ্লোক নম্বৰ ৪৯। ইয়াৰ এই প্ৰথমৰ মন্ত্ৰ ৪৯ নম্বৰ শ্লোকৰ এই প্ৰথম মন্ত্ৰ।
ইয়াত লিখা আছে যে মই স্তুতি কৰা সকলক অৰ্থাৎ পূৰ্ণ পৰমাত্মা নিজৰ মহিমা বেদত লিখা আছে। আৰু ইয়াৰ অৰ্থ হয় যে অহং দাং গ্ৰনন্তে পুণ্যং বস্বহং ব্ৰহ্ম ক্ৰণৱং। এতিয়া পূৰ্ণ পৰমাত্মাই কয় যে ব্ৰহ্মৰ উৎপত্তি ময়েই কৰিছোঁ। এতিয়া ইয়াত চাওক যে অনুবাদত যে স্তুতি কৰা সকলক সনাতন ঐশ্বৰ্য নিবাস কৰা যোগক, সনাতন ঐশ্বৰ্য নিবাস কৰাৰ যুগৰ লোকক মুক্তি অথবা জ্ঞান প্ৰদান কৰোঁ, মুক্তিও প্ৰদান কৰোঁ। আৰু সনাতন ঐশ্বৰ্য মত যোৱাৰ পিছত আকৌ কেতিয়াও আপোনাৰ সুখ নাশ নহয়, সেয়া প্ৰদান কৰোঁ। অহং ব্ৰহ্ম কৃগৱাম, এইটো চাওক স্পষ্টকৈ লিখা আছে। এইটো স্পষ্টকৈ পঢ়িব লাগিব আমি, নহ'লে এইটো অসুবিধা কৰি আছে। অহং ব্ৰহ্ম কৃগৱাম, বেদক উৎপন্ন কৰোঁ। ইয়াত ব্ৰহ্ম অৰ্থবেদ কৰি লিখা আছে। মই ব্ৰহ্মক উৎপন্ন কৰোঁ। পূৰ্ণ পৰমাত্মা কবীৰ দেৱজীয়ে সৎপুৰুষে ব্ৰহ্মৰ উৎপত্তি কৰিছিল। আকৌ মূল সংস্কৃত পঢ়া। অহং মানে মই, ব্ৰহ্ম অৰ্থাৎ ব্ৰহ্মক, কৃগৱম অৰ্থাৎ উৎপন্ন কৰোঁ। মই ব্ৰহ্মক উৎপন্ন কৰোঁ। ঠিক আছে, য'ত তেখেতে অলপমান ভুল কৰিছে অনুবাদত তাক আমি শুদ্ধ কৰি ল'ব লাগিব নিজৰ জ্ঞানেৰে। আৰু এই বেদে মোৰেই মহিমাৰ বৃদ্ধি কৰে। যজ্ঞ দান সৎসংগ কৰাসকলক সনৰ্গত আদেশ কৰোঁতা ময়েই হয়। करावे साईं अमन में लहर उठा और दादू से दर्जीव के आ बगल हो जा। কোৱা হয় যে সকলো দান পুণ্য সৎসংগ পুণ্য আত্মা যি মোৰ লগত সংযুক্ত হৈছে মইহে আনো। ইয়াত সৎমাৰ্গৰ আদেশ কৰোঁতা ময়েই হয়। মই সকল যুদ্ধত নিদিয়াসকলক কুসংগী যজ্ঞশীলজনক হেৰুৱাওঁ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ, কি নাম আপোনাৰ? মোৰ নাম ভানদাস হয়। দেউতাৰ নাম শ্ৰী দিয়াচীৰাম, গাঁও পেহেৰা, জিলা গোৱালিয়াৰ। ছাৰ, আপুনি সন্ত ৰামপাল মহাৰাজদেৱৰ পৰা দীক্ষা কেতিয়া ল'লে? চন 13 ডিচেম্বৰ মাহত লৈছিলোঁ ছাৰ। সন্ত ৰামপাল মহাৰাজদেৱৰ পৰা দীক্ষা লোৱাৰ আগতে আপুনি আন ভক্তি সাধনাও কৰিছিল। হিন্দু ধৰ্মৰ সকলো দেৱতাক মানিছিলোঁ মই, বিশেষকৈ দেৱীৰ বেছি উপাসনা কৰিছিলোঁ মই। সদায় তেওঁৰ পূজা কৰিছিলোঁ, তেওঁৰ নাম লৈছিলোঁ আৰু গুৰু ধাৰণ মই কৰা নাছিলোঁ, কিন্তু দেখা দেখি কৰিয়ে মই ভক্তি কৰিছিলোঁ। গতিকে যি দেৱীৰ আপুনি পূজা কৰিছিলে তাৰ পৰা আপোনাৰ কি লাভ হ'ল? একো লাভ নহ'লে ছাৰ। মই কৰি আছিলোঁ, দেখুৱাবলৈ কৰি আছিলোঁ, কিন্তু একো লাভ নহ'ল। য'ত নেকি মই 13 এনেই মই 5 বছৰে দেৱীৰ স্থাপনা কৰি আছিলোঁ 9গৰাকী দেৱীৰ ভিতৰত, আৰু সকলো গাঁৱৰ মানুহে সদায় মোৰ লগত আছিল। মই বহুত সক্ৰিয় আছিলোঁ আৰু সকলো ব্যৱস্থা মোৰ দ্বাৰাই হৈছিল। কিন্তু মই বেমাৰী হৈ গ'লোঁ তেতিয়া 9 দেৱীৰ ভিতৰত। গতিকে মই আগতে নিচা বহুত কৰিছিলোঁ, মদ মাংস মানে একো তেনেকুৱা বস্তু নাছিলে যিটো মই সেৱন কৰা নাছিলোঁ। কিন্তু মই পৰম সন্ত সদগুৰু ৰামপাল দেৱৰ সৎসং যেতিয়া মই টিভিত শুনিছিলোঁ, তাত তেওঁ নিচা এৰিবলৈ কৈছিলে। কথাটো ময়ো জানিছিলোঁ যে এইটো বেয়া বস্তু, কিন্তু মই এৰিব পৰা নাছিলোঁ, অভ্যাস হৈ পৰিছিল। গতিকে মই আবেদন জনালোঁ, তেওঁৰ প্ৰবচন শুনিলোঁ, তেওঁৰ সত্য জ্ঞান দেখিলোঁ। মই ভাবিলোঁ যদি মোৰ এই নিচা আঁতৰি যায়, মই আপোনাৰ শৰণলৈ আহি যাম আৰু নাম দীক্ষা লৈ মই আপোনাৰ সাধনা কৰিম। এনেকুৱাই হ'ল। পৰমাত্মাৰ দয়া হ'ল ৰামপাল দেৱ মহাৰাজৰ, আৰু মোৰ সেই নিচাটো গুচি গ'ল সেই বেমাৰত। আৰু 9 দেৱীৰ পৰা যি বেমাৰ হ'ল, মই 15 দিন বেমাৰত থাকিলোঁ। আৰু সেই বেমাৰত মই জাকিৰ কাম কৰিছিলোঁ 9 দেৱীৰ ভিতৰত, আৰু মোৰ আছিলে যি ইচ্ছা, বেমাৰৰ কাৰণে নিচা আঁতৰি গুচি গ'ল। গতিকে মই সকলো এৰি দিলোঁ। এৰি দিয়াৰ পাছত আৰু মোৰ ইচ্ছাই নগ'ল। মই ভাবিলোঁ হ'ব পাৰে সদগুৰু ৰামপাল দেৱ মহাৰাজে এয়া মোক লীলা দেখুৱালে। গতিকে মই তৎক্ষণাত আহি বৰবালাত সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম লৈ ল'লোঁ, আৰু মই তেতিয়াৰ পৰা সাধনা কৰি আছোঁ। ছাৰ, আপুনি সন্ত ৰামপাল মহাৰাজদেৱৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? বহুত লাভ হৈছে মোৰ, মই ক'লৈকে শুনাম।
এটা দুটা বৰ ডাঙৰ ডাঙৰ ঘটনা আছে, মই তাকে শুনাওঁ। যে মই নাম লোৱাৰ আগত যে ঘৰৰ মোৰ আৰ্থিক স্থিতি বৰ বেয়া আছিল, গতিকে সৎসংগত মই শুনিছিলোঁ ভক্তসকলৰ পৰা যে পৰম সন্ত ৰামপালদেৱ মহাৰাজে সকলোবোৰ দিয়ে। তেতিয়া ময়ো এনে এক আবেদন জনালোঁ, হে গুৰুদেৱ, এই মাহততো মোৰ পইচাই নাই, গতিকে মই আপোনাৰ তালৈ যাবগৈ নোৱাৰিম, মই সৎনাম নাপাম। এদিন মই মোৰ পূজাৰ স্থান আলমাৰিটো মই চাফা কৰি থাকোঁতে পৰমাত্মা সদগুৰু ৰামপালদেৱৰ মই যেতিয়া ছবিখন উঠালোঁ, তাৰ তলত মই 1000 টকা পালোঁ। মই অন্তৰৰ পৰা কৈছোঁ, ছাৰ, মই ক'লোঁ গুৰুদেৱে মোক মাতিলে, গতিকে মই যামেই। মই তাত গৈ উপস্থিত হ'লোঁ। 4ৰ্থ মাহত সৎনাম পালোঁ। আৰু মোৰ জ্যেষ্ঠ সন্তান সি বেয়া সংগত পৰি গৈছিলে। ময়ো তাক গালি পাৰিব পৰা নাছিলোঁ, কাৰণ ময়ো সেই নিচাই কৰিছিলোঁ বেয়া বস্তুৰ, গতিকে তাকো মই ৰখাব নোৱাৰিছিলোঁ। যেতিয়া মই নাম লৈছিলোঁ তেতিয়া মই আকৌ আবেদন জনাইছিলোঁ সদগুৰুক। তাত গৈ মই নিবেদন জনালোঁ যে হে মহাৰাজ, মোৰ ডাঙৰ সন্তানকো আপোনাৰ শৰণত লৈ লওক, সি বৰ বেয়া পথত গতি কৰি আছে আৰু মদ মাংস বহুত খাইছিলে আৰু ভাঙো খাইছিলে, আৰু মই তাক মানা কৰিলেও নুশুনিছিলে। কিন্তু নাজানো কি দয়া হ'ল, তেওঁ তাৰ ওপৰত দয়া কৰিলে আৰু মোক নোকোৱাকৈ, মোৰ পৰা পইচা নোলোৱাকৈ, মোৰ ডাঙৰ ল'ৰাটোৱে, তাৰ পৰিবাৰো আছে, 2-3জনী ছোৱালী আছে, সি নোকোৱাকৈ বৰবালালৈ গুচি গ'ল। তাত গৈ সি নাম ল'লে। মই ঘৰতে ইফালে সিফালে বিচাৰি আছিলোঁ 2 দিন, নাপালোঁ। মই তাৰ সংগৰ ল'ৰাবোৰক সুধিছিলোঁ, সিহঁতেও মোক নক'লে, সিহঁতকো কৈ যোৱা নাছিলে। লগৰ এজনে ক'লে যে সি বৰবালালৈ গৈছে, যে মই নাম ল'বলৈ যাম। মই ভাবিলোঁ হ'ব পাৰে গৈছে। যেতিয়াই মোৰ ডাঙৰ ল'ৰাটোৱে নাম ল'বলৈ গুচি গ'ল বিনা পইচাৰে, বিনা টিকেটৰে, আৰু তাত বৰবালাত গৈ সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা সি নাম দীক্ষা ল'লে, সকলো নিয়ম পঢ়িলে, আৰু ঘূৰি আহোঁতে মই সুধিলোঁ তই ক'ত গৈছিলি? সি ক'লে মই বৰবালা গৈছিলোঁ গুৰুজীৰ ওচৰত, নাম লৈ আহিছোঁ। মই ক'লোঁ এইটো হ'বই নোৱাৰে, তই মনাই নাছিলি প্ৰথমতে। তেতিয়া ক'লে চাওক। তেতিয়া সি কিতাপখন দেখুৱালে, তাত যিখন নীতি নিয়মৰ কিতাপ পোৱা যায়, ফটো দেখুৱালে গুৰু মহাৰাজৰ। এনেকৈ সকলো দেখাৰ পাছত মই ক'লোঁ বহুত বঢ়িয়া, পৰমাত্মাৰ সম্পূৰ্ণভাৱে দয়া হ'ল, এতিয়া গোটেই পৰিয়ালে নাম লৈ লৈছে। আৰু মোৰো, যি মোৰ এতিয়া ঘৰতে আছে, মোৰ পত্নী, তেওঁ নাম লৈ ল'লে, গোটেই পৰিয়ালে নাম লৈ ল'লে। এতিয়া আমি সাধনা কৰি আছোঁ। এটা আৰু চমৎকাৰ আছে, সেইটোও বহুত ডাঙৰ। মোৰ যিজন সৰু ল'ৰা, তাৰ কমেও 12 বছৰ আগতে এক্সিডেণ্টত 2খন ভৰি ফ্ৰেকচাৰ হৈ গৈছিলে। তেতিয়া 9টা বটল তেজৰ দিব লগা হৈছিলে। 9 বটলৰ ভিতৰত নাজানো কেনেকৈ বীজাণু সোমাই গ'ল কাৰোবাৰ তেজৰ। সেই সময়ততো একো গম পোৱা নাছিলোঁ, কিন্তু 12 বছৰৰ পাছত ইনফেকশ্যন আৰম্ভ হৈ গ'ল, আৰু তাৰ ভিতৰত এইডছৰ বেমাৰ আহি গ'ল পৰীক্ষাত, আৰু টিবিও লগত আহিল। ইয়াত চিকিৎসা কৰাৰ পাছত আমিতো ভয় খাই গৈছিলোঁ। ল'ৰাইও ভয় খাই গ'ল, কাৰণ সি বুদ্ধিয়ক আছিল, যে এতিয়া আৰু সি ঠিক নহ'ব। সকলোৱে সুধিছিলে, কিন্তু আমি সকলোকে কোৱা নাছিলোঁ, সকলোৱে ঠাট্টা কৰিব পাৰে বুলি। তথাপিও আমি পৰমাত্মাক আবেদন কৰিছিলোঁ যে তুমি বহুতক ঠিক কৰিছা, বহুতৰ বেমাৰ ভাল কৰিছা, লীলা শুনিছোঁ তোমাৰ যে কেঞ্চাৰ চেঞ্চাৰ চব দূৰ হৈ যায়। পৰমাত্মা, ইয়াকো তুমি ভাল কৰি দিয়া, ই তোমাৰ শৰণলৈ আহি যাব। মই মোৰ ল'ৰাক ক'লোঁ যে চিকিৎসা কৰি কোনো লাভ নহ'ব, তই হ'ব পাৰে গুৰুদেৱৰ পৰা নাম দীক্ষা ল'লে তেওঁৱেই তোক ভাল কৰি দিব। ল'ৰাজন বহুত কষ্ট আছিল, যাৰ প্ৰাণ যাব লগা থাকে। সকলোৱে মানি লয়, সিও মানি ল'লে। আৰু ইয়াত গোৱালিয়ৰৰ নামদান কেন্দ্ৰৰ পৰা আৰু নাম লৈ সি সাধনা কৰিলে। হস্পিটেলত যেতিয়া ভৰ্তি হৈ আছিলে, তেতিয়া সদায় তাৰ চিকিৎসা হৈ আছিল। 2000-1000 টকাৰ এনেকৈ চিকিৎসা হৈ আছিল। আৰ্থিক স্থিতি একেবাৰে দুৰ্বল আছিল। তেতিয়া ডাক্তৰে চিকিৎসা হৈ আছিল, মই কোনো ফল পোৱা নাছিলোঁ। মই ডাক্তৰক ক'লোঁ লাহে লাহে ঠিক হৈ যাব। ফল নোপোৱাত মোৰ বিশ্বাস হৈ গ'ল যে এইটো ঠিক নহ'ব। মই ডাক্তৰক ক'লোঁ যে আমাক ছুটি দি দিয়ক, মই ইয়াক নাম দিয়াম। সুধিলে যে ক'ত নাম ল'বলৈ যাব? মই তেতিয়া ক'লোঁ যে আমাৰ ইয়াতে ব্যৱস্থা আছে, সদগুৰুৰ পৰা নাম ল'ম, তেওঁ ঠিক কৰি দিব। ক'লে যে এনেকুৱা কথা নেকি? মই ক'লোঁ হয়। ক'লে যে ছুটি দিব নোৱাৰোঁ। মই ক'লোঁ দিয়ক। তেওঁ ক'লে যে আমাক কাগজত লিখি দিব লাগিব। তেতিয়া মই ক'লোঁ যে নিশ্চয় আপোনালোকক মই কাগজত লিখি দিম, কিবা হ'লেও আপোনালোকৰ দায়িত্ব নাই। সকলোৱে, ডাক্তৰসকলে চাই আছিলে, ক'লে চিকিৎসা এৰি সদগুৰুৰ ওচৰলৈ যোৱা, সদগুৰুৰ ওপৰত ইমান বিশ্বাস আছে। মই ক'লোঁ হয় আছে। তেতিয়া তেওঁ আমাৰ পৰা চাইন কৰাই ল'লে, আৰু আমি আশ্ৰমলৈ আহিলোঁ। ছুটি লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ, আৰু তেওঁ যি মৰ্যাদাৰ কথা কৈছিলে সেইমতে চলি সি সাধনা কৰিলে।
আৰু সেই ল'ৰাজনে সাধনা কৰাৰ পাছত আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ নিৰ্ভয় হৈ সি সাধনা কৰিলে, তেতিয়া যে এইডছৰ বেমাৰ আছিল সেয়া তাৰ এতিয়ালৈকে দেখা দিয়া নাই, কোনো সমস্যা হোৱা নাই, আৰু টিবিৰ কথাটো গমেই নাপালোঁ। হে পৰমাত্মা, তোমাৰ বহুত মহিমা আছে। এটা আৰু কলা আছে তেওঁৰ পৰমাত্মাৰ, সন্ত ৰামপালদেৱ মহাৰাজে আমাৰ ওপৰত যি দয়া কৰিছে যে মই হাৰিয়ানা গৈ আছিলোঁ বৰবালালৈ আশ্ৰমলৈ, তেতিয়া ঘৰত খেতি আছে মোৰ, তাত পানী দিবলগীয়া আছিল। মই ক'লোঁ যে 3 দিনৰ কাৰণে যাম, হয়তো পানী নাপাবও পাৰে, নিজৰা বন্ধ হৈ যাব। গতিকে ভক্তসকলে কৈছিলে যে গুৰুদেৱৰ কাৰণে ত্যাগ কৰিলে তেওঁ সকলো কাম কৰিব তোমাৰ। তেতিয়া ক'লোঁ চাই ল'ম মই, পৰমাত্মাৰ এনেইতো বিশ্বাস আছে, তথাপিও আমি চাবলৈ বিচাৰোঁ। গতিকে মই কাৰো নুশুনিলোঁ, চিধাই বৰবালা গুচি গ'লোঁ। তাত গৈ যেতিয়া ৰাতি ৰ'লোঁ, তেতিয়া বৰষুণ বৰষিল বৰবালাত আশ্ৰমত। তেতিয়া মই ঘৰলৈ ফোন লগালোঁ, আমাৰ তাত কেনেকুৱা বতৰ, পানী আহিছে নেকি? তেতিয়া ঘৰৰ মানুহে ক'লে ঘৰৰ পৰা যে হয়, আমাৰ ইয়াত বহুত বৰষুণ দিছে আৰু পানী দিবলৈ কোনো দৰকাৰ নাই। হে পৰমাত্মা, তোমাৰ বহুত এনেকুৱা কথা আছে, ক'লৈকেনো মই ক'ম। আমাৰ ওপৰত বহুত দয়া কৰিছে আৰু আগলৈও আমাৰ পূৰা বিশ্বাস আছে যে আমাৰ সম্পূৰ্ণ মুক্তি হ'ব। ছাৰ, আপুনি সন্ত ৰামপাল মহাৰাজ দেৱৰ পৰা নাম উপদেশ ল'লে আৰু নাম উপদেশ লোৱাৰ পিছত সন্ত ৰামপাল মহাৰাজ দেৱে আপোনাৰ সন্তানৰ এইডছৰ দৰে বেমাৰ ঠিক কৰি দিলে আৰু আপোনাৰ জ্যেষ্ঠ সন্তানৰ বেয়া অভ্যাসো ভাল হৈ গ'ল। এতিয়া আপোনাক দেখি থকা সমাজক কি বাৰ্তা দিব বিচাৰে? সমাজকনো মই কিনো বাৰ্তা দিম, মোৰ এটা মাত্ৰ বিনতিহে আছে যে আজিলৈকে এনেকুৱা কোনো সন্ত নাই যোনে শাস্ত্ৰ অনুসৰি সৎ ভক্তি দিছে। উল্টা চিধা নামেৰে পৰমাত্মাৰ নাম ল'বলৈ কয়, কিন্তু কোনো লাভ নাই। এতিয়া যিটো আছে শাস্ত্ৰ অনুসৰি সন্ত ৰামপালদেৱ মহাৰাজ শাস্ত্ৰত 4 বেদত আৰু গীতাত, বাইবেলত, কোৰাণত, তৰিতত, এঞ্জেলত, সকলোতে গুৰুবাণীত সকলোতে খুলি দেখুৱাইছে যে চোৱা এয়া লিখিছে পৰমাত্মাৰ নাম এইটোহে হয়, এইটো হিচাপত আপুনি সাধনা কৰক, তেতিয়া আপোনাৰ পূৰ্ণ লাভ হ'ব। গতিকে মই সমস্ত মানৱ সমাজক এয়াই বিনতি কৰিম, এয়াই নিবেদন কৰিম যে সোনকালে, সময় বেছিকৈ নষ্ট নকৰিবা, যিমানেই পাৰা সিমান সোনকালে সন্ত ৰামপালদেৱৰ পৰা নাম লৈ পূৰ্ণ মুক্তি প্ৰাপ্ত কৰক। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম কেনেকৈ ল'ব পাৰি? বহুত চিধা সৰল উপায় আছে। যিয়ে জড়িত নাই হোৱা পৰম সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে, তেওঁ ভাবে চাগে বহুত ডাঙৰ সমস্যা হ'ব, কিন্তু সন্ত ৰামপালদেৱৰ লগত ভক্তিৰ সেই নিয়ম আছে শাস্ত্ৰৰ অনুসৰি, না বেছি সময়ৰ দৰকাৰ, না বেছি পইচাৰ দৰকাৰ, কোনো সমস্যাই নাই। কোৱা হয় নাম উঠত নাম বেঠত নাম সোৱেত জাগবে, নাম খাতে নাম পিতে নাম চেতি লাগবে। যিকোনো পৰিস্থিতিতে নহওক কিয় পৰমাত্মাৰ নাম যি সৎগুৰুৱে কয় সেই হিচাপে সম্পূৰ্ণকৈ লৈ যোৱা, লাভ হ'ব, তোমাৰ সম্পূৰ্ণ মুক্তি হ'ব, তাত কোনো ধৰণৰ সমস্যা নাই। টিভি চেনেলবোৰত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসং আহে আৰু সৎসংগত তলৰ লাইনত ফোন নম্বৰ আহে, সেই ফোন নম্বৰৰে তথ্য লওক যে কোনখন জিলাত ক'ত নামদান কেন্দ্ৰ খোলা আছে, তাৰ পৰা আপুনি গৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ সাধনা কৰক। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।